গাড়ী লৈ আহিছোঁ ইয়াতে, মই নতুন গাড়ী চলাই আছোঁ আজি, কালি ফাৰ্ষ্ট উঠিছোঁ। চ'লাৰ মানে হেৰি ইভি। হয় ছাৰ, ইভি জানেনে? মই আপোনালোকক কওঁ কথাটো দেই। মই যিখন গাড়ী চলাওঁ কিয়া কাৰ্নিভেল এখন, চেম প্ৰাইচৰ গাড়ী, মই কিয়া কাৰ্নিভেল এখন বেছি আছোঁ এতিয়া। বেছি পেলাই মই আজি এখন ইভি লৈছোঁ কালি। কিয় লৈছোঁ? মোৰ 1 লাখ টকা মাহত তেলৰ পইচা বাচিব। কোনে বিশ্বাস কৰিব? মই অসম যিমান ঘূৰোঁ মোক 1 লাখ টকা তেলত লাগে, 1 লাখ টকা মোৰ তেলত বাচিব। হয়তো কোনোবাই কিবা ক'ব পাৰে, মই ঘূৰিবই লাগে, মই ক'ৰ পৰা কৰিম? মই যেতিয়া ঘূৰিবই লাগে, মইতো অসমখন ঘূৰিয়ে ফুৰোঁ, 1 লাখ নহ'লেতো 70,000 টকা তেল লাগেই। মোৰ আজিৰ পৰা তেলৰ পইচা নাযায়। আজি আপোনালোকক মই কওঁ, আপোনালোকে ডোন্ট টেক ইট আদাৰৱাইজ। মোৰ জাগিৰোডত এখন দোকান আছে, মোৰ আই কেন চে ফ্ৰেংকলি বিকজ মোৰ ৱাইফৰ দোকান তাইৰ নামত আছে, ফুল্লি ৱাইফৰ নামত আছে, আৰু ফুল্লি 4,65 লাখ টকাৰ লোনত আছে দোকান। গতিকে মই অপেনলি ক'ব পাৰোঁ, ফ্ৰেংকলি ক'ব পাৰোঁ, মোৰ আপত্তি নাই। তাতে লাইটৰ বিল 1.5 লাখ টকা আহিছিলে, লাইটৰ বিল 1.5 লাখ টকা আহিছিলে। আমি অৱশ্যে যিহেতু ছাবচিডি নলওঁ, ছাবচিডি ল'লে মানুহে বেয়া পায়, ছাবচিডি নলওঁ। ছাবচিডি ল'লেতো আৰু কম পইচা খৰচ হ'ল নহয়, অলপ পইচা খৰচ হ'ল। এতিয়া মোৰ লাইটৰ বিল আহে তাতে খুব বেছি 40,000 টকা, মানে 1,10,000 টকা, আৰু মোৰ এইফালে 1 লাখ টকা, মানে 2 লাখ টকা এখন গাড়ী আৰু চ'লাৰ লগাই মই মোৰ বচাইছোঁ।